বৰ্তমান এটা গীত ভাইৰেল হৈছে, ট্ৰেণ্ডত আছে। ৰীলত এতিয়া এই গীতটোৱে চলে মাত্ৰ। এইগৰাকী হ'ল অনিতা মণ্ডল আৰু এইজন হ'ল আচাৰ্য চাহু। গীতটো তেওঁলোক দুয়োজনাই গাইছে দ্বৈত কণ্ঠত। ছত্তীশগড়ৰ গীত, ইনষ্টাগ্ৰামে হওক ফেচবুকতে হওক, গানটো এতিয়া ভাইৰেল। শুনিছে হয়তো আপুনি, শুনি ভালো লাগে। 2025 চনৰ 5 ডিচেম্বৰত ৰিলিজ দিয়া হৈছিল সেই গীতটো। সেই গীতটো হ'ল ডাৰ্লিং পিয়াৰ চুকতা নেহি এগেইন, এই চিনেমাখনৰ গান। এইখন সেই চিনেমাখনৰ পোষ্টাৰ। ছত্তীশগড়ৰ চিনেমাখন অৱশ্যে এতিয়াও ৰিলিজ হোৱা নাই। এই অনিতা মণ্ডল হ'ল এগৰাকী বঙালী যুৱতী। এই গীতটোৰ আগতে তেওঁ 10টা গীত ৰেকৰ্ডিং কৰিছিল, অৰ্থাৎ তেওঁ নতুন ছিংগাৰ। এই অনিতা মণ্ডলে ছত্তীশগড়ৰ ভাষা ভালকৈ ক'বলৈ নাজানে। कि मेरा छत्तीसगढ़ी उतना अच्छा नहीं है, तो फिर भी मैं कोशिश करती हूँ कि मैं छत्तीसगढ़ी थोड़ा थोड़ा बोलती हूँ। তথাপিও সেই ভাষাৰ গীত সুন্দৰকৈ গাইছে। আমিও সেই ছত্তীশগড়ৰ ভাষা বুজি নাপাওঁ, কিন্তু গানটোৱে সকলোৰে অন্তৰ চুই গৈছে। এই সংগীতৰ শক্তি সৌন্দৰ্য ইয়াতেই।